গতিকে আমি পবিত্ৰ বচন ক'বৰ কাৰণে মই এটা ধূলিকণা মাথোঁ হয়তো মই নাজানিব পাৰোঁ তাৰ কাৰণে প্ৰভুৰ ওচৰত আমি সকলো পিন্ধাই দিম আহক আমি সকলোৰে শাৰীৰিক চকু বন্ধ কৰোঁ প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া 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 ও পবিত্ৰ ঈশ্বৰ জিহুৱা তোমাক আমি কোটি কোটি ধন্যবাদ দিওঁ পিতা ঈশ্বৰ প্ৰভু আজি এটা পবিত্ৰ বিশ্ৰাম দিন তুমি দেখিবলৈ দিলা পিতা আজি পৃথিৱীৰ সকলো মানুহবিলাকে প্ৰভু ৰং বিৰঙৰ ড্ৰেছ পিন্ধি প্ৰভু হাতত বাইবেল লৈ পেলাই তেওঁলোকে তোমাৰ প্ৰশংসা কৰিবলৈ গৈছে পিতা আজি এটা স্পেচিয়েল ডে পিতা আজি এটা পবিত্ৰ দিন পুনৰুত্থিত দিন হয় ঈশ্বৰ জিহুৱা তোমাৰ দিন হয় পিতা সোমবাৰ বা শনিবাৰলৈকে প্ৰভু তুমি আমাক দান কৰিছা সেই দিনবিলাক কিন্তু ৰবিবাৰ দিনটো কেৱল তোমাৰ বাবে পিতা ঈশ্বৰ প্ৰভু আজি আমাৰ এই হলি স্পিৰিট চাৰ্চত আমি সকলোবিলাক গোট খাইছোঁ যদিও আমাৰ তাকৰ জাক হালেলুয়া লৰ্ড তথাপিও আমি তাকৰ জাকলৈও প্ৰভু তোমাৰ ওচৰত আমি প্ৰশংসা কৰিছোঁ পিতা ঈশ্বৰ তোমাক ধন্যবাদ ঈশ্বৰ তুমি আমাৰ মাজত মজুত আছা পিতা ঈশ্বৰ তোমাৰ বাক্য কোৱা আমাৰ পিতা ঈশ্বৰ প্ৰভু মই বিশ্বাস কৰোঁ পিতা প্ৰভু আৰম্ভণিবাসী হ'লকে প্ৰভু তুমি থাকিবা আৰু এই মুহূৰ্তত যি আত্মিক আহাৰৰ প্ৰয়োজন আছে পিতা ঈশ্বৰ মই একো নাজানো পিতা চাৰেণ্ডাৰ কৰিছোঁ তোমাৰ ওপৰত মোৰ শৰীৰ মন আত্মা প্ৰাণ অংগ পতংগ জিভা আজিৰ বাক্য মই একো নাজানো তোমাৰ ওচৰত মই দোৱা কৰিছোঁ পিতা ঈশ্বৰ পবিত্ৰ আত্মা এই সময়ত মোক লিড এণ্ড গাইডেঞ্চ দিবা পবিত্ৰ আত্মা এই বাক্য ক'বৰ কাৰণে ক'ব তুমি মোক যোগ্য কৰা পিতা ঈশ্বৰ হয় জানি নাজানি কৰা ভুল ভ্ৰান্তি কৰা তুমি ক্ষমা কৰা পিতা প্ৰভু হয় বিশ্বাস কৰোঁ হালেলুয়া ধন্যবাদ পবিত্ৰ আত্মাই মোক আগুৱাই দিবা যি বাক্যৰ যোগেদি তেওঁলোকৰ আজি জীৱনত তেওঁলোকৰ আত্মিক আহাৰৰ প্ৰয়োজন আছে সেই বাক্যই যে প্ৰভু তেওঁলোকৰ জীৱনত যে কাম কৰে পিতা আৰু তেওঁলোকে যেন বিশ্বাসত মজবুত হয় প্ৰভু আৰু তেওঁলোকে যেন তোমাৰ আজ্ঞাত চলি তোমাৰ পথত চলিবলৈ তেওঁলোকে যেন প্ৰভু আগবাঢ়ি আহিব পাৰে পিতা ঈশ্বৰ হাবিলি মন হ'ব পাৰে পিতা ঈশ্বৰ ধন্যবাদ দিছোঁ পিতা এই সময়ত সকলোবোৰ চেষ্টা মই তোমাৰ চৰণত ৰাখিছোঁ ধন্যবাদেৰে প্ৰাৰ্থনা গ্ৰহণ কৰাব খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড আহক আজি মই এটা মই ছুটি কৰিম কাৰণ আজি বহুত আছেতো মই বিশেষ মই দীঘল নকৰোঁ কাৰণ বাক্যৰ প্ৰয়োজন আছে আত্মিক আহাৰৰ প্ৰয়োজন আছে গতিকে মই ক'বলৈ গৈছোঁ মঠি লিখা নৱবাক্য বিয়াৰ ভোজৰ দৃষ্টান্ত মঠি লিখা 22 অধ্যায় 1 পৰা মই পঢ়ি দি আছোঁ 14 পদলৈকে এটা দৃষ্টান্তৰে মই কিছু আভাস দিব বিচাৰিছোঁ যদি বাইবেল আছে আপোনালোকে উলিয়াই ল'ব 22 অধ্যায় 1 পৰা 14 পদলৈকে জাষ্ট এটা কাহিনী আছে এই কাহিনীটোৰ ওপৰত বেছ কৰি মই অলপমান বাক্য পঢ়ি আছোঁ পাছে যীশুৱে উত্তৰ দি আকৌ দৃষ্টান্তৰে তেওঁলোকক ক'লে যে স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায় যিজনে তেওঁৰ পুতেকৰ বিয়াৰ উৎসৱ পাতি নিমন্ত্ৰিতবিলাকক সেই উৎসৱলৈ মাতিবলৈ তেওঁৰ দাসবোৰক পঠাই দিব কিন্তু তেওঁলোক আহিবলৈ মন নকৰিলে পুনৰাই তেওঁ আন দাসবোৰক এই আদেশ দি পঠালে নিমন্ত্ৰিতবিলাকক ক'গৈ চোৱা মোৰ ভোজ গোট কৰিলোঁ মোৰ ফলত আদি হৃষ্টপুষ্ট পশু মৰা হৈছে আৰু সকলো যুগুত হ'ল তোমালোকে ইয়াৰ উৎসৱলৈ আহা কিন্তু তেওঁলোকে অৱহেলা কৰি গুচি গ'ল কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা বেপাৰলৈ আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি অপমান কৰি বধ কৰিলে তাতে ৰজাই খং উঠি তেওঁ সৈন্যবিলাকক পঠাই সেই নৰপতিবোৰক সংহাৰ কৰি সিহঁতৰ নগৰখন পুৰি পেলালে তেতিয়া তেওঁৰ দাসবোৰক ক'লে বিয়াৰ ভোজ যুগুত হৈ আছে কিন্তু নিমন্ত্ৰিতবিলাক যোগ্য নাছিল এই হেতুকে তহঁতে 4 মুনি বাটলৈ গৈ যিমান মানুহ পাৱ সেই আটাইবিলাকক বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰগৈ তেতিয়া সেই দাসবোৰে বাটলৈ ওলাই গৈ ভাল বেয়া যিমান মানুহ পালে সেই সকলোকে গোটাই আনিলে তাতে আলহী বিলা কৰি বিয়া ঘৰ কৰিল কিন্তু ৰজাই আলহীবিলাকক চাবলৈ ভিতৰলৈ আহিলত বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহ
নাচনি হ'ব কিয়নো নিমন্ত্ৰিত লোক হ'লে কিন্তু মনোনীত লোক তাকৰ প্ৰেইজ দ্য লৰ্ড আপোনালোকে এই কাহিনীটোৰ ওপৰত বেছ কৰি ক'বলৈ কিবা এটা বুজিছেনে বাৰু কি ক'বলৈ বিচাৰিছে কওকচোন অকণমান পাবলৈ বিচাৰি পালোঁ মই ক'বলৈ গৈ আছোঁ ইয়াতে ৰজা এজন আছিলে ধৰক গোটেই পৃথিৱীৰ ক্ষমতাশালী এজন ৰজা আছিলে ঠিক আছে ইয়াতে স্বৰ্গৰাজ্যৰ লগত ৰজাজনক তুলনা কৰা হৈছে দেই স্বৰ্গৰাজ্যখন ৰজাৰ লগত তুলনা কৰা হৈছে যীশুৰ আল্টিমেটলি যীশুৰ কথাই হ'ল কিন্তু ৰজাজন ক্ষমতাশালী আছিলে তেওঁ কি কৰিছে গোটেইবোৰ বিয়া পাতিছে ধুমধামেৰে বহু সুস্বাদু খাদ্যবিলাক তেওঁ কি কৰিছে আয়োজন কৰিছে খুব ধুনীয়াকৈ বিয়াখনত যেনেকৈ আমি গ'লে কিমান ধৰণৰ ভেৰাইটিজ খানা থাকে নহয় জানো মানুহ নিমন্ত্ৰিতবিলাকক খোৱাবৰ কাৰণে কিমান আহাৰ যোগাৰ কৰি থাকে তো তেনেকৈ সুস্বাদু আহাৰ একদম পৰিপূৰ্ণ কৰি বনাইছে আৰু ৰজাই কৈছে কি তাকবিলাকক কৈছে চোৱা তুমি সকলোকে মাতি আনা মোৰ ল'ৰাৰ বিয়া হৈছে তাতে সকলোকে নিমন্ত্ৰণ কৰা তেওঁলোকে যেন আহি পেলাই আনন্দ কৰক মোৰ ল'ৰাৰ বিয়া লাগি তেতিয়া আৰু ৰজাৰ কথা শুনি দাঁতবিলাকে গুচি গ'ল ৰজাবিলাক মানে দাঁতবিলাকে গুচি গ'ল যে আপোনালোকক আজি ৰজাৰ ল'ৰাৰ যি বিয়া হৈছে আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে আপোনালোকে আহক হৃষ্টপুষ্ট বহুত কিবাকিবি বহু চকু এনেকৈ বনাইছে আৰু সুস্বাদু আহাৰে তৈয়াৰ হৈ আছে আহক তাৰপাছতে কি কৰিছে তেওঁলোকে মানে নুশুনিলে তেওঁলোকে কি কৰিছে কিছুমানে কি কৰিলে আহা উৎসৱলৈ তেতিয়া তেওঁলোকে কিছুমানে কি কৰিলে অৱহেলা কৰিলে কিছুমানে কি কৰিলে নিজৰ খেতিলৈ গুচি গ'ল কোনোৱে নিজৰ বেহা পাৰ অন্য মনস্ক হৈ গ'ল ইমান ধুনীয়াকৈ মাতিছে তাৰবিলাকে ইমান ধুনীয়াকৈ কৈ পেলাই মানুহবিলাকক মাতিছে আহা ৰজাৰ ওচৰলৈ আহা হেৰি ৰজাৰ ল'ৰাটো ইমান ধুনীয়া বিয়া পাতিছে ইমান ধুনীয়া খাদ্য বনাইছে ইমান টেষ্টি টেষ্টি আহাৰ বনাইছে তোমালোকক নিমন্ত্ৰণ কৰিছে ব'লা যাবা কিন্তু সিহঁতে কি কৰিলে দাঁতবিলাকৰ কথা নুশুনিলে অৱহেলা কৰিলে কিছুমানে নিজৰ নিজৰ কামত গুচি গ'ল কিছুমানে বেহা বেপাৰত গুচি গ'ল আৰু কিছুমানে নিজৰ খেতিলৈ গুচি গ'ল সময় নাই ৰজাৰ বিয়া গোটেইবোৰ বিয়া খাবৰ কাৰণে সময়েই নাই কি হ'ল আৰু কিছুমানক কি কৰিলে